অসমৰ নামৰূপত 12 লাখ মেট্ৰিক টন ইউৰিয়া এমোনিয়া সাৰ উৎপাদন কৰিব পৰা প্ৰায় 15,000 কোটি টকা ব্যয়েৰে আৰু এটা নতুন উদ্যোগ নিৰ্মাণ কৰা হ'ব। আমাৰ ৰাজ্যৰ প্ৰগতিৰ বাবে ইমান ডাঙৰ যুগান্তকাৰী সিদ্ধান্ত আমাৰ কোনো প্ৰধানমন্ত্ৰীয়ে আগতে ল'ব পৰা নাছিল। উত্তৰ পূৰ্বক আমাৰ ৰাষ্ট্ৰ জীৱনৰ মূল খুঁটিলৈ লৈ যোৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এই বিশাল প্ৰচেষ্টাক মই আকৌ এবাৰ কৃতজ্ঞ অসমবাসী ৰাইজৰ হৈ ধন্যবাদ আৰু অভিনন্দন জনাইছো। মই ব্যক্তিগতভাৱে কাকতলীয়া সংযোগেই হওক বা আন যিয়েই নহওক কিয় মোৰ উপজা দিনৰ দিনটোতে নামৰূপৰ ৰাইজৰ বাবে আৰু অসমৰ ৰাইজৰ বাবে এই সুখবৰ আহিলে মই পৰম পিতাক তাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো।